বহুতে আপোনালোকে ভাবে ন বা মোক কৈ থাকে যে পঢ়াটো স্যাৰ বহুত পঢ়িছো ইমান পঢ়িলো কিন্তু প্ৰশ্ন যেতিয়া কৰিবলৈ যাওঁ তেতিয়া নোৱাৰো কোৱেশ্চন যেতিয়া আগত আহে নোৱাৰো বা বহুতৰ এনেকুৱা এক্সপেৰিয়েন্স আছে যোনে পৰীক্ষা আগতে বহুতবাৰ দিছে পঢ়ি মেলি লৈ ভিডিঅ' চাই পৰীক্ষা দিছে কিন্তু পাছ কৰিব পৰা নাই আপোনালোকৰ সমস্যা কত মই আজি কৈছো মই এই ভিডিঅ'টো কথা কিছুমান ক্লাছৰ মাজত কৈছিলো অলৰেডি কি কথা কৈছিলো মই যে ভিডিঅ' কেনেকৈ চাই এক্টিভ লাৰ্নিং কি হয় এক্টিভ ওয়াচিং ভিডিঅ' বা ক্লাছ ওয়াচিং কি হয় মই কৈছিলো আজি ইউটিউবত এটা ভিডিঅ' দেখিলো বেলেগ এজন টিচাৰৰ মোৰ মনত পৰিলে তেতিয়া লগালগে কথাটো তেখেতেও বহুতখিনি ইনসাইটস দিছিলে তাৰ পিছত মই আপোনালোকক কম আপোনালোকে যিটো ধৰণে পঢ়ি আছে ন আপোনালোক বহুতে ইউটিউবত ধুনীয়া প্লেলিষ্ট বিচাৰি লৈছে পঢ়িবলৈ বহুতে কোৰ্স লৈছে পইচা খৰচ কৰি 1500 2000 2500 টকালৈকে আৰু ভাবিছে যে ইয়াত ভিডিঅ' দিয়া আছে যেনেকৈ আমাৰ কোৰ্সতো দিয়া আছে আৰু ভাবিছে যে ইয়াৰ পৰা চাম ভিডিঅ' চাম আৰু পৰীক্ষা পাছ হৈ যাব মই কোৰ্স লৈ ললো মোৰ একো টেনচন নাই কোনোবা এইটো দুটা তিনিটা কোচিংৰ পৰালৈকে কোচিং কোৰ্স লৈছে আৰু ভিডিঅ' বিলাক আছে ভাবিছে মই পঢ়িম ধুনীয়াকৈ আৰু আমিও কৈছো যে ইয়েস আমাৰ ভিডিঅ' চাওক পৰীক্ষা ক্লিয়াৰ হৈ যাব ময়ো এইটো কথা ক্লেইম কৰি আছো আপোনাক কিন্তু তাৰ আৰতো কথা আছে আপোনালোকে কৰা ভুল আছে যিটো এই ভিডিঅ'টো ডিসকাস কৰিম আপোনালোকৰ কাৰণে জনাটো অত্যন্ত জৰুৰী যদি ভিডিঅ' চোৱাৰ ক্ষেত্ৰত এইখিনি কথা মানি নচলে শুধৰণি কৰি নলয় বহুতে ভুল কৰি আছে মই জানো সেইটো কথা তেতিয়া হলে কিন্তু এনে যাব আপোনাৰ 6 মাহ 7 মাহ আৰু তাৰ পিছত গৈ যেটা ৰিয়েলাইজ কৰিব তেতিয়া আৰু ঘূৰি অহাৰ সময় নাথাকিব পৰীক্ষাৰ কাৰণে আকৌ টাইম এক্সট্ৰা নাপাব শুনিব মই যেকেটা পইণ্ট লিখিম প্ৰবলেম কেটা কথা আপুনি ৰিলেট কৰিব আপোনাৰ লগত দেন সলিউশন কেটা দিম আপুনি সেইকেটা যদি পাহৰি যায় কিবাকে ভিডিঅ'টো চোৱাৰ পিছত পিডিএফ টো দিম আমি চাই লব এবাৰ পিডিএফ টোৰ পৰা আপোনালোকে ৰিভাইজ কৰি পেলাই এইটো টেলিগ্ৰাম চেনেল আমাৰ সাৰ্চ কৰিব তাতে ভিডিঅ'টো পাই যাব আৰু লগতে কৈ থও আমাৰ ইন্ডিপেন্ডেন্স ডে যেটো সেল চলি আছে আমি 15 আগষ্টলৈকে দিছিলো 13 আগষ্টৰ পৰা কিন্তু আপোনালোকৰ অনুৰোধত আমি 17 তাৰিখলৈকে বঢ়াই দিলো আমি এতিয়া চাওক আপোনালোকে 17 লৈকে বঢ়াই দিয়া হৈছে 17 তাৰিখলৈকে এডিআৰই কোৰ্সত আমি 1500 জেগাত 1300 টকাত 1500 জেগাত 1300 টকাত টেটৰ কোৰ্স আৰু আসাম পুলিচৰটো আৰু কম মাত্ৰ 1000 টকাত আপোনালোকে আমাৰ কোৰ্স কেটা এতিয়াও পাব এই ফোন নাম্বাৰটোত কন্টাক্ট কৰিব WhatsApp বা কল কৰিব কিবা থাকিলে আপোনালোকৰ এইকেটা কোৰ্স আমাৰ গুটে কেটা দিয়া আছে আসাম পুলিচৰ কোৰ্স আছে টেটৰ আছে আৰু এডিআৰইৰ কোৰ্স আছে গুটে কেটাৰ বিষয়ে লিখা আছে পঢ়ি চাব পাৰিব এভৰিথিং কভাৰ কৰিছো যি লাগে কোৰ্সত এভৰিথিং ইয়াতে পিডিএফ নোটছ পৰা আৰম্ভ কৰি এমসিকিউ মক টেষ্ট সব আমি ইয়াতে প্ৰভাইড কৰিছো আমাৰ এটো পৃষ্ঠা দি ইনষ্টল কৰিব গুগল প্লে ষ্টৰৰ পৰা তাৰপিছত ফোন নাম্বাৰটো লগইন কৰিলে এনেকৈ দেখিব এইটো এডিআৰই কোৰ্স ইয়াত ক্লিক কৰিলে বাই নাও অপচন আহিব আপোনালোকে ল'ব পাৰিব নহলে এই ষ্টৰ টেপটোত গুছি গলে আমাৰ গুটে কোৰ্স বিলাক ওলাব এইটো টেটৰ কোৰ্স আৰু এইটো আসাম পুলিচৰ কোৰ্স যিটো লাগে আপোনালোকক ল'ব পাৰিব নিখনদেহে আপোনালোকে যিমান ভাবিব পাৰে তাতকৈ বেছি কন্টেন্ট আমি ইয়াত দিছো বা বাকি থকাখিনি আমি দিম জাস্ট পঢ়া কাম কিন্তু সেই পঢ়াটোই কেনেকৈ হ'ব সেই বিষয়ে আমি এটা কথা পাতিম এইটো আমাৰ অফিচিয়েল ফোন নাম্বাৰ কল কৰিব পাৰে চাওক প্ৰবলেমছ আপোনালোকে যেতিয়া ভিডিঅ' চাই থাকে ধৰিলক আমাৰ কোৰ্সটো ললে তাত ভিডিঅ' আমাৰ ধুনীয়াকৈ দিয়া আছে 1 2 3 4 কৰি নাম্বাৰিং কৰি পেলাই দিয়া আছে টিচাৰে নিজৰ মতে যিমান পাৰি কষ্ট কৰি ক্লাছ লৈছে আপোনালোকক সহজে বুজাবলৈ ট্ৰাই কৰিছে পৰীক্ষাত অহা কনসেপ্ট বিলাক পঢ়াইছে আপোনালোকে ভাবিছে যে ইয়েস পঢ়িম এতিয়া মই ধুনীয়াকৈ কিন্তু আপোনালোকে পঢ়াৰ নামত কি কৰে এইকেটা কাম কৰে আপোনালোকে পঢ়াৰ নামত যিকেটা এটা মাৰাত্মক ভুল আপোনাৰ পৰীক্ষা ক্লিয়াৰ হোৱাৰ ইয়াৰ পৰা সম্ভাৱনা একেবাৰে নাই একেবাৰে সম্ভাৱনা বহুত ক্ষীণ সম্ভাৱনা যদি এই ভুল কেটা কৰি আছে ভিডিঅ' চাওঁতে ক্লাছ চাওঁতে আপুনি কি পেছিভ লাৰ্নিং ভিডিঅ'টো মোবাইলত লগাইছে আৰু মুফালে মোবাইল হাতত বেলেগ এটা মোবাইল টিপি আছে বা ভিডিঅ' লগাই পেলাই বেলেগ কিবা কাম কৰি ভিডিঅ' চাই আছে বা ভিডিঅ' লগাইছে বিছনাত একদম আৰামছে আউজি লৈ শুই পেলাই ধুনীয়াকৈ ভিডিঅ' চাই আছে ভাবিছে টিচাৰৰ পঢ়োৱা কাম পঢ়াব মোৰ চোৱা কাম মই ধুনীয়াকৈ এনজয় কৰি চাই আছো কিবা খাই আপোনালোকে কনসেন্ট্ৰেশনটো ভালকে নিদিয়াকে চাই আছে চকিত আউজিত বিন্দাস ধুনীয়াকৈ চাই আছে এইবিলাকক পেছিভ লাৰ্নিং বুলি কয় এনেকৈ নহব এক্টিভলি ক্লাছত ফোকাস কৰি চাব লাগিব আমি সলিউশনৰ কথা নেক্সট স্লাইডত পাতিম 2 নম্বৰ এইটো যেটো সবে কৰে কি আপোনালোকে স্পিডত 2x 1.5x স্পিডত চাম টাৰ্গেট লয় যে ইমানটা ভিডিঅ' আছে ইমান সময়ৰ ভিতৰত মই চাই শেষ কৰি দিম আপোনালোকৰ ভিডিঅ' শেষ কৰাটো মোটিভ বা টাৰ্গেট হ'ব নালাগে বুজাটো ভিডিঅ' কোনোবা কোৰ্সত যদি 10টা আছে এই 10টাই স্পিডত চোৱাতকে জাস্ট চোৱাৰ নামত চোৱাতকে যদি 5টা ভিডিঅ' তাৰ ভিতৰত আপুনি ভালদৰে বুজি পেলাই চাই লয় তেতিয়া পৰীক্ষাত 1 নম্বৰ হলেও বেছি পাব মই আপোনাক সেইটো কথা ক'ব পাৰো গতিকে আপোনালোকে তাৰ লগত ৰিলেট কৰি চাব আৰু নেক্সট ফ্ৰিকুৱেন্ট ব্ৰেকস
এটা ভিডিও 1 ঘণ্টা 45 মিনিটৰ থাকে তাতে আপুনি 4 বাৰ ব্ৰেক লয় আপোনাৰ কনসেন্ট্ৰেশন নাথাকে তাত কিয় নাথাকে ৰিলস বিলাক যে চাই থাকে মোবাইলত সেইবিলাকে মানুহৰ এটেনশন স্পেনটো বহুত কমাই ৰিলস চোৱা বাদ দিব লাগিব আৰু এই ফ্ৰিকুৱেন্ট ব্ৰেকস যে 15 মিনিট আৰু 10 মিনিট নহয় ক্লাছটো লগোৱা ষ্টাৰ্ট কৰা উঠি যায় পানী পিয়া লাগে ইয়ালে উঠি গল মায়ে মাতিলে ফোন আহিলে মেসেজ বাজিলে এইবোৰ নহব 1 ঘণ্টাৰ ক্লাছটো এটলিষ্ট একেৰাহে বহুত বেছি যদি কিবা কাম নাথাকে বা সমস্যা নহয় একেৰাহে 1 ঘণ্টা চোৱাৰ অভ্যাস লাগিব যদি সেইখিনিও আপোনাৰ কনসেন্ট্ৰেশন পাৱাৰ নাই পৰীক্ষাটো 3 ঘণ্টাৰ হ'ব পৰীক্ষাটো 2 ঘণ্টাৰ হ'ব কোনোবা পৰীক্ষা কেনেকে দিব তাত কেনেকে আপুনি ইমান দেৰি বহি থাকিব তো তাতেও আপোনাক হেম্পাৰ কৰিব এইটো বস্তু একো পেলাই আৰু সেইটো এদিনত চেঞ্জ হোৱা বস্তু নহয় সেইটো এতিয়া প্ৰায় কৰিব লাগিব আৰু এই ক্লাছৰ জৰিয়তে কৰক ক্লাছটো ভালকে বুজি পাব আৰু পৰীক্ষাৰ কাৰণে যেটো এটেনশন 3 ঘণ্টা এটা ক্লাছৰুমত বহি কোৱেশ্চন পেপাৰ সলভ কৰা হ্যাবিট সেইটো লগে লগে আপোনাৰ বনি থাকিব কক মই কোৱা গুটে কেটা কথা আপোনাৰ লগত ৰিলেট কৰিছেন নাই মোক কমেন্ট কৰিবলৈ জনাব যে হয় মোৰ লগতো এনেকুৱা হয় আৰু যদি আপোনাৰ লগত হয় তেনে আপুনি এইটো বেমাৰৰ শিকাৰ মই তাৰ মেডিসিন নেক্সট স্লাইডত দি আছো অৰ্থাৎ সলিউশনস বিলাক মই কম আৰু কোয়ান্টিটেটিভ টু ওপৰত গুৰুত্ব দিব আপোনালোকে বেছিক গুৰুত্ব দিয়ে কোৱালিটি ওপৰত গুৰুত্ব নিদিয়ে যেটো কথা মই ইয়াতে কৈছো যে কোয়ান্টিটি কিমান ভিডিও শেষ কৰিলো মই হেটো ওপৰত গুৰুত্ব দিয়ে আপোনালোকে কিন্তু কিমান তাৰ পৰা শিকিলো কোৱালিটি কি পালে আপুনি এই তাৰ পৰা তাত গুৰুত্ব নিদিয়ে আৰু জুনে এনেকুৱা কৰে তেওঁলোকৰ কি হয় এই যে কয় মই পঢ়িলো স্যার সব পঢ়ি গলো কিন্তু কোৱেশ্চনৰ আনসাৰ দিব পৰা নাই এটো কাৰণে কাৰণ কোয়ান্টিটিত গুৰুত্ব দিছে কোৱালিটিত গুৰুত্ব দিয়া নাই গতিকে এমসিকিউ আনসাৰ দিব নোৱাৰা কোৱেশ্চন আনসাৰ দিব নোৱাৰা স্বাভাৱিক কথা সেই ভুলটো আপোনালোকে কৰে দেন নোট মেকিং ইন ক্লাছ বহুতে কি কৰে ভিডিওটো চাই লগে লগে নোট মেকিং ইমান শার্প ব্ৰেইন নহয় আপোনাৰ যে ভিডিও বুজি থাকিব নোটছটো দুটা জায়গাত সমানে ফোকাস কৰিব না দুটা জায়গাত আপুনি একে সময়তে কেতিয়াও ফোকাস কৰিব নোৱাৰে বহুত ভুল কোনোবা টিচাৰেও যদি কৈছে যে ক্লাছৰ লগে লগে নোটস লিখি যাব লাগে মাৰাত্মক ভুল কথা এটো ভুল ঠিক আছে এটো ভুল আপোনালোকে নোট মেকিং নকৰিব যেতিয়া ক্লাছ চাই তেতিয়া ক্লাছকে কেৱল চাব লাগিব কনসেন্ট্ৰেট কৰি পেলাই ক্লাছ শেষ হ'ব তাৰ পিছত নোট মেকিং কৰিম সেইকাৰণে মই কওঁ আমাৰ এটা ক্লাছ থাকে কিমান আপোনাৰ 40 মিনিট 50 মিনিটৰ আমাৰ এটা ক্লাছ থাকে আমাৰ সকলো সাবজেক্টৰ ম্যাথছৰ কম থাকে 25 মিনিট 30 মিনিট থাকে বাকি এনেকুৱা ক্লাছ থাকে মই কিয় কওঁ যে 40 বা 50 মিনিটৰ ক্লাছ এটা চাই কমপ্লিট বুজি পাওঁতে কমপ্লিট কৰোতে হেতু চাই যে এই ক্লাছ নাম্বাৰ 1 এটো মোৰ চাই হৈ গল বুলি কোৱাৰ মানে আপুনি এই ক্লাছটোত কিমান টাইম লগাব লাগিব কমসে কম আপুনি 1.5 ঘণ্টা লগাব লাগিব বা মইতো কম 1.5 ঘণ্টাও কম 2 ঘণ্টা লগাব লাগিব আপোনালোকে কিয় ইয়াক চাব প্ৰথম ৰিভাইজ কৰিব নোটস বনাব তাৰ পিছত গৈ পেলাই মই কম যে আপোনাৰ হেতু ক্লাছটো কমপ্লিট হৈছে গতিকে 40 মিনিটৰ এটা ক্লাছ আপুনি 2 ঘণ্টা লগাব লাগিব যদি তাতকে কম সময় লাগিছে এই ক্লাছটো 100% মোৰ হৈ গল বুলি কলে তেতিয়াহলে আপোনাৰ ভুল আপুনি ভালকে পঢ়াই নাই এটা কেৱল মানে ভিডিওটো চাইছে 2x স্পিডত 40 মিনিটৰ ক্লাছ 20 মিনিটত শেষ কৰিছে পৰীক্ষা আপোনাৰ ক্লিয়াৰ নহয় ঠিক আছে প্ৰবলেম কেবিলাক হয় আমাৰ সলিউশন কি মই কৈছো যদি পাহৰিও যায় কি সলিউশন দিছো মই বা কি প্ৰবলেম আছে দেন পিডিএফ টো মই শেয়াৰ কৰিম তাৰ পৰা এবাৰ চাই থব পঢ়াৰ টেবুলৰ আগত লগাই থব লাগিলে হেল্প হ'ব এতিয়া কি প্ৰথমটো এক্টিভ লাৰ্নিং কৰিব লাগিব মই কলো যেটো কথা যে আপোনালোকে পঢ়াৰ সময় ভালদৰে তাতে কনসেন্ট্ৰেট কৰি বেলেগ বস্তুত ইফাল কিবাল নাচাই পেলাই হুই বহি একদম আৰামছে তেনেকে নচুৱাকে ৰাজধাৰ ফিট কৰি পেলাই চকিত বহি টেবুলত মোবাইলটো ল্যাপটপটো জি আছে তাত হৈ পেলাই ভালকে কনসেন্ট্ৰেট কৰি প্ৰতিটো কথা বুজিবলৈ চেষ্টা কৰিব টিচাৰজনে কি মোটিভত বুজাইছে পৰীক্ষাত আহিবলৈ কিমান ইম্পৰ্টেন্ট কি কথা কৈছে টিচাৰজনে প্ৰতিটো কথা বুজিবলৈ চেষ্টা কৰিব কাৰণ কম্পিটিশন ইমান ন এনেকে চাকৰি নাপায় শুই বহি এতিয়া ঠিক আছে একদম ৰিয়েলিটি কৈ আছো তো প্ৰথম আপুনি হেতু কৰিব 2 নম্বৰ নোট মেকিং আপুনি নোট বনাব লাগিব কিন্তু মই কৈছো যে পঢ়াৰ লগে লগে নহয় ধুনিয়াকে ভিডিওটো উইথ এক্টিভ লাৰ্নিং 40 মিনিটছৰ ভিডিও 40 মিনিটছ লগাই চালে কৰবাত দৰকাৰ হলে পজ কৰিলে কৰবাত বুজি পোৱা নাই আকৌ স্কিপ ব্যাকৱাৰ্ড গল পিছলে গল আকৌ চালে আৰু বুজি পোৱা নাই আৰু এবাৰ ব্যাকৱাৰ্ড গল চালে কুটেখিনি চাই কমপ্লিট কৰা পিছত এতিয়া আপুনি আমাৰ পিডিএফ দিয়া থাকে লগে লগে ক্লাছৰ লগে লগে তাতে অসমীয়াটো নোটস থাকে ইংৰাজীটো নোটস থাকে প্ৰতিটো ক্লাছৰ নোটস থাকে আৰু ক্লাছ যেতিয়া শেষ হয় এটা সাবজেক্টৰ আমি গুটেখিনি কম্পাইল কৰি পেলাই এখন ই-বুক বনাই পেলাই দিও আপোনালোকক ৰিভিজনৰ কাৰণে তো আপোনালোকে তাৰ পৰা সেই আমাৰ পিডিএফৰ পৰা প্ৰতিটো ক্লাছৰ ক্লাছ এটা চাই শেষ হোৱাৰ পিছত কি কৰিব তাৰ পৰা নোটস যিখিনি বুজিলে যিখিনি মনত ৰল সেইখিনি বাদ দি পেলাই যিখিনি টান পাইছে বা মনত নৰব বুলি ভাবিছে পিছলৈ সেইখিনি আপোনালোকে নোট হিচাপে বনাব ক্লাছৰ লগে লগে নোটস নবনাই পিছত ক্লাছটো চাই কমপ্লিট হোৱাৰ পিছত আপোনালোকে নোটস বনাব হেতু হৈছে 2 নম্বৰ কাম সলিউশন যদি ভালকে পঢ়িব বিচাৰিছে আপোনালোকে মনত ৰাখিব বিচাৰিছে এই যে পঢ়াৰ পিছতো নোৱাৰো মই পাৰা নাই কোৱেশ্চন আনসাৰ সেই প্ৰবলেমটো যদি আপোনালোকে সলভ কৰিব বিচাৰিছে এইগিটা সলিউশন ঠিক আছে 3 নম্বৰ ৰিভিজন নোটস খিনি বনালে ভিডিওটো চালে মই কৈছো ধুনিয়াকে তাৰ পিছত নোটস বনালে শেষ হোৱাৰ পিছত আপুনি ধুনিয়াকে যিখিনি লাগে ইম্পৰ্টেন্ট ডাটা ফেক্টৰ দেন সেই যিখিনি নোটস আছে
তাক ৰিভাইজ এবাৰ দুবাৰ কমসে কম তাক পঢ়ি চাব লাগিব যাতে মনত ৰয় ওকে ৰিকল কৰিব লাগিব ৰিভিজন কৰিব লাগিব সেই নোটছখিনি যিখিনি আপুনি বনালে বাস একদম পারফেক্ট গৈ আছে কিন্তু এটো মই কলো আপোনাক যদি এই সিস্টেমত কৰে সাংঘাতিক ধুনিয়া কনসেপ্ট ডেভেলপ হ'ব যি কোৱেশ্চন ঘুৰাই পকাই খুদিলেও আপুনি আনসাৰ দিব পাৰিব তেতিয়া তাৰ পিছত সামাৰাইজ এটোৱে ৰিকল একচুয়ালি যেতিয়া নোটছখিনি বনালে আপোনাৰ ধৰি লওক আমি এটা ক্লাছৰ পিডিএফ যেটো দিছিলো তাতে এটা দুটা তিনটা চাৰিটা পেজ আছে কোনোবা এটা লেকচাৰত ধৰি লওক ওকে আৰু আপুনি তাক নোটছ বনাই এটা পেজলৈকে লৈ গলগে ঠিক আছে যে এই পেজটো মোৰ নোটছ বনিলে এই পেজটো নোটছ বনিলে ওকে নোটছৰ পেজ সদায় সৰু হয় পিডিএফতকে হল এতিয়া সামাৰাইজ বা ৰিকল কৰিব যে এই নোটছৰ যেটো পেজ আছে ইয়াক দুবাৰ ৰিভাইজও কৰিলে আপুনি ৰিভাইজ কৰাৰ পিছত পেজটো বন্ধ কৰি দিয়ক আৰু ৰিকল কৰিব ট্ৰাই কৰক বা সামাৰাইজ কৰক যে আজি ক্লাছত ওভাৰঅল কি বস্তু বুজোৱা হৈছে এটুক এক্টিভ লাৰ্নিং কয় এক্টিভ ৰিকল বুলি কয় সেইটো কৰিব লাগিব ব্ৰেইনত প্ৰেছাৰ দিব লাগিব সহজে ভাত নিখিজেটো কোনো কাম সহজ নহয় খেতি কৰাও সহজ নহয় এক্টিং কৰাও সহজ নহয় পঢ়াই থকাও সহজ নহয় আপুনি কিবা সহজ বুলি ভাবিছে নেকি বিজনেস সহজ নহয় তো পঢ়া কেনেকে সহজ হ'ব একো সহজ নহয় কষ্ট কৰিব লাগিব কম্পিটিশন সবতে কম্পিটিশন এতিয়া ওকে তো সেইটো কৰিব লাগিব দেন তাৰ পিছত আহিম আমি এমসিকিউ প্ৰেক্টিস হলে এতিয়া যেটো আপোনালোকে কৈ আছে যে মই নোৱাৰিছো এতিয়া পঢ়া হ'ব এমসিকিউ কোড কৰিব আমাৰ কোৰ্সতে দিয়া থাকে লেকচাৰৰ পিছত বহুত কিটা লেকচাৰত আমাৰ এমসিকিউ দিয়া থাকে কৰবাত যদি আপোনালোকে বেলেগত পঢ়ি আছে এমসিকিউ নাপায় যেটো টপিক পঢ়িব তাৰ পিডিএফ টো নি পেলাই দি দিয়ক ChatGPT আৰু কক যে ইয়াৰ ওপৰত মোক 20টা এমসিকিউ দিয়ক দিব ChatGPT বনাই দিব আপুনি তাত হেগেটা সলভ কৰিবলৈ ট্ৰাই কৰক তো এইখিনি প্ৰসেস লৈ পেলাই আপোনালোকে কৰিব পাৰে মই এগেইন কৈছো গুটেই গেটা যেগেটা যদি পাহৰি যায় এই প্ৰসেস কেটা তেতিয়া হলে টেলিগ্ৰামত দি দিম পিডিএফ টো আপোনালোকে টেলিগ্ৰাম চেনেলটো জয়েন কৰি পেলাই আমাৰ তাৰ পৰা লৈ লব শেষত আকৌ এবাৰ কলো মই অফাৰ আমাৰ এনেকুৱা ধৰণে দিয়া আছে আজি অৰ্থাৎ 17 তাৰিখলৈকে দিছো আমি 17 মিডনাইট 17 আগষ্টৰ ৰাতি 12টা বজাত আমাৰ অফাৰটো শেষ হৈ যাব তাৰ আগতে আপোনালোকে লব ইয়াৰ পাছত আমাৰ কোৰ্সৰ দাম কিন্তু 2499 হবগে গতিকে এতিয়াই এইখিনি হৈ থাকোতে আপোনালোকে লৈ লব মই কৈছো অলৰেডি আপোনালোকক এটো আমাৰ ফোন নম্বৰ আছে কিবা থাকিলে আপোনালোকে কল মেসেজ কৰিব আমাক আৰু গুটেকেটা কোৰ্সত কি লিখা আছে চাব পাৰে স্পেসিফিকেশনস খিনি সকলোখিনি পাব আপোনালোকক যিমান লাগে পৰীক্ষাটো কোৱালিফাই কৰিবৰ কাৰণে আমি তাতকে বেছিয়ে দিম কম একো নিদিও পাস আপোনালোকে মই যিকেটা প্ৰসেস কলো এতিয়া সেই প্ৰসেসটো কৰক কেৱল কোৰ্সটো লৈ থলেও কিন্তু নহব ইম্পৰ্টেন্ট হয় তাৰ পিছত এটো আমাৰ প্ৰিস্টাডি এপ আছে গুগল প্লে ষ্টৰত ইনষ্টল কৰি পেলাই ফোন নাম্বাৰ দি লগইন কৰিলে ওপৰতে এডিআৰি কোৰ্সটো দেখা পাব ইয়াত ক্লিক কৰিলে আপোনালোকে তলত বাই নাও বুলি এটা অপচন দেখা পাব সেই বাই নাও অপচনটোত ক্লিক কৰিলে পেমেন্ট কৰি পেলাই ল'ব পাৰিব নহলে এটো ষ্টৰ টেবত গুছি গলে আপুনি বাকি গুটে কোৰ্সবোৰ দেখা পাব এটো টেটৰ কোৰ্স এটো আসাম পুলিচৰ কোৰ্স ইয়াতেও ক্লিক কৰিলে বাই নাও অপচন আহিব আৰু তাৰ পৰা ল'ব পাৰিব তো এখন আমাৰ আসাম পিআইকিউ বুক যিখনত গুটেই আসাম গভৰ্নমেন্টৰ পিআইকিউ বিলাকৰ কোৱেশ্চন একেলগ কৰি পেলাই দিয়া আছে আপোনালোকে ল'ব পাৰে কিন্তু সাবজেক্ট ওয়াইজ বেলেগ আমি দিছো ফ্লিপকাৰ্টত কিতাপখন পাব আসাম পিআইকিউ বুলি যদি লোৱা নাই লৈ ল'ব ৰিভিউ আপোনালোকে চাব পাৰে ফ্লিপকাৰ্টত বহুত ভাল ৰিভিউ আমি পাইছো তো দাম 399 এইকিদিনত যদি লয় আপোনালোকে কম দামত পাই যাব ইয়াতে আনসাৰ কি আছে আৰু অসমীয়া ইংৰাজী দুটা মাধ্যমতে আমাৰ এই কিতাপখন अवेलेबल ফ্লিপকাৰ্টত আছে ল'ব আপোনালোকে বাকি সকলোলে শুভেচ্ছা থাকিলে যিসকলে কোৰ্স ৰিসেন্টলি ইন্ডিপেন্ডেন্স ডে অফাৰত আমাৰ বা বেলেগত কিনিছে তেওঁলোকেও ভালদৰে পঢ়িব এই কথাখিনি ফলো কৰি পেলাই একদম প্ৰথমৰ পৰাই থ্যাংক ইউ